মাজত মানে এইটো ভিউ এতিয়া আমাৰ শ্বৰ্ট হ'ব। ইফালে মজিদা স্ক্ৰিপ্ট আছে, ইফালে আমাৰ এক্ট্ৰেছ বাইদেউ, ইফালে বাবাৰ শ্বৰ্ট এটা আছিলে, চ' কৰি ল'লে মানে মই ছোৱালী এক্সট্ৰা কৰিব লাগিব। মানে আমাৰ যিখিনি বয়সস্থ মানুহ আছে, এইবাৰ পৰা ভাবিছোঁ মানে যিখিনি বয়সস্থ মানুহ আছে মানে আইতা হওক ককা হওক, মিস্ত্ৰীদা কেতিয়ালৈ কমপ্লিট হ'ব? হৈ যাব না? আৰু দুই তিনিদিনত কমপ্লিট কৰিব আৰু। চ' নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' লৈ। আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল, মানে আপোনালোকৰ ইউটিউব চেনেল অল চিয়েল ভ্লগ। চ' বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' গাইজ, মই মানে আজি প্ৰায় 3 মাহ গেপ দিছিলোঁ শ্বৰ্ট ফিল্মত, এতিয়া আকৌ নতুনকৈ মানে কামবেক দিছোঁ শ্বৰ্ট ফিল্মত। চ' ডেছক্ৰিপশ্যন লিংক আছে চেনেলটোৰ, মানে বেলেগ এটা চেনেলত মই কাম কৰি আছোঁ এতিয়া, মনজিনদাৰ চেনেলত। চ' ডেছক্ৰিপশ্যন লিংক আছে, গৈ পেলাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে শ্বৰ্ট ফিল্মবোৰ চাব। বহুত কেইখন শ্বৰ্ট ফিল্মতে মই আছোঁ সেই চেনেলত, কিন্তু 3 মাহ ধৰি মই নাছিলোঁ। চ' যোৱাকালিৰ পৰা মই আকৌ সেই শ্বৰ্ট ফিল্মত কামবেক দিছোঁ। চ' আজিৰ পৰা মই এতিয়া বৰ্তমান শ্বুটিঙত যাম আৰু ওলাম আৰু লাহেকৈ। চ' এতিয়া মই বৰ্তমান মানে ঘৰটোতো প্ৰত্যেকটা ভিডিঅ'ত দেখাই আছোঁ, বাট বহুত দিন হ'ল দেখুওৱা নাই কিমানখিনি কমপ্লিট হ'ল, এতিয়া দেখাই আছোঁ আপোনাক। চ' ফাইনেলি ইফালে হৈ আছে কামবিলাক, ইফালে আমাৰ মিস্ত্ৰী লাগি আছে। অ' মিস্ত্ৰীদা কেতিয়ালৈ কমপ্লিট হ'ব? হৈ যাব না? আৰু দুই তিনিদিনত কমপ্লিট কৰিব আৰু। 3 দিন শুকাব লাগিব আৰু আচ্ছা, এসপ্তাহ ধৰি থৈছোঁ আৰু। এসপ্তাহতো গোটেই কমপ্লিট নহ'ব মানে, ঘৰটোহে কমপ্লিট হ'ব মানে, প্লাষ্টাৰ কমপ্লিট নহ'ব আৰু। চ' এতিয়া বৰ্তমান লিণ্টাৰ ঢালি আছে ওপৰত, বাকী বৰ্তমান 2টা ৰুম কৰা আছে, ইফালে এটা ৰুম কেইটা অলপ সৰু হ'ল নেকি হে, ঠিকে আছে ন, 10x10। আৰু বাকী ইফালে ডাইৰেক্ট ইফালৰ পৰা আহিব, ইফালে পিছফালে 10x14 আছে। মানে বঢ়োৱাৰ কথা আছিল ইফালে, বাট ইফালে নহয়, এতিয়া ইফালে মানে যিমানখিনি কৰা যায় ন পিছফালে গৈ থাকিব। বাকী ইয়াত মই ভালকৈ দেখাই আছোঁ। ইফালে বৰ্তমান এখন খিৰিকী, ইফালে এখন দৰ্জা, পিছফালে মানে এইটো মোৰ ৰুমটোৰ মানে এখন দৰ্জা ইফালে, বাকী ইফালে মোৰ ৰুমত আৰু এখন দৰ্জা, মানে এখন 3খন, ধৰক মোৰ ৰুমত 4খন দৰ্জা আছে পূৰা। চ' মোৰ ৰুমত 2খন খিৰিকী আছে, এইবাৰ 3 পাল্লা, এখন আগফালে ফ্ৰণ্ট চাইডে আৰু বেক চাইডে 2 পাল্লা এখন। চ' দৰ্জা টোটেল আছে আমাৰ ইয়াত 5খন ন, 5খন, আৰু খিৰিকী এইটো ৰুমত 2খন আছে, খিৰিকী টোটেল 4খন দিয়া আছে, বাকী দৰ্জা 5খন মানে দিয়া আছে। আৰু ইফালৰ পৰা ডাইৰেক্ট পিছফালটো এইটো দমকল হয় দেই। তাৰপিছতে এইখন এখন, বাকী ইফালে কৰি আছে কাম। বাকী ভাই চেনেলটো সোমাই গৈছিলে গাইছে গজালত একদম। চ' বাকী এইটো যিমান ওখ কৰা আছে, চ' তাৰ লগত এইটো মিলিব লিণ্টাৰ ঢালাৰ পিছত একদম মজাকৈ। আৰু এইটো ফ্ৰণ্ট চাইডৰ পৰা ইফালে বাৰাণ্ডা হ'ব। চ' ফাইনেলি গাইজ দেখাই দিলোঁ সকলো ঘৰ চৰ কেনেকৈ ধৰি বনাই আছে, কেতিয়া কমপ্লিট হ'ব কৈ দিলোঁ, এসপ্তাহ ধৰি কমপ্লিট হ'ব। বাট প্লাষ্টাৰ কমপ্লিট নহ'ব, অনলি ঘৰটো কমপ্লিট হ'ব ধৰক। চ' বাকী আৰু এতিয়া যাম মই শ্বুটিঙত। আজি শ্বুটিঙৰ কিছুমান বিহাইণ্ড দ্য চিন আপোনালোকক দেখাম। চ' এইবাৰ ফিল্মখনৰ নাম হ'ল আমাৰ আধৰুৱা, মোৰ অন্ত পৰিল আধৰুৱা প্ৰেম। চ' এইখন কৰি আছোঁ এতিয়া। চ' নতুন এক্ট্ৰেছ, নতুন এক্টৰ, মজা গাইজ একদম, খালি কৰিব লাগে আৰু। ইফালে এতিয়া ভিতৰত বৰ্তমান এইটোত আছোঁ আৰু, পিছত লাগে সেইটোত নহয়। বাকী ইফালে মায়ে চাহৰ যোগাৰ কৰি আছে, মিস্ত্ৰী চাহ খাই বোলে ৰাতিপুৱা আহিব। আৰু এইটো কথা মই কৈ দিওঁ, এই হোম থিয়েটাৰটো মানে মই আজি প্ৰায় 5 বছৰ ধৰি চলালোঁ। ত' 5 বছৰ ধৰি চলালোঁ, বাট এতিয়া গুড কণ্ডিশ্যন হৈ আছে। ত' আপোনালোকেতো জানেই নিজৰ বস্তুবিলাক ধৰক, নিজৰ ভাল মৰম লগা বস্তু এটা বিক্ৰী কৰিলে কিমানখিনি বেয়া লাগিব পাৰে। ত' তাৰ কাৰণে মানে মই এই হোম থিয়েটাৰটো এতিয়া মই বিক্ৰী কৰা মাথা মাৰিছোঁ। গতিকে গুড কণ্ডিশ্যন হৈ আছে, একদম একো প্ৰব্লেম নাই। আপোনালোকে লাগিলে মোক জনাই দিব, খালি কাৰোবাক লাগিলে অনলি ফৰ 300-400 ৰুপিজৰ ভিতৰত পাই যাব। আপোনালোকে 300-400 টকাৰ ভিতৰত মই আপোনালোকক দি দিম, এইটো বিন্দাছ টেনশ্যন নল'ব। আৰু বাকী মানে মই ডাঙৰ এটা DJ অৰ্ডাৰ কৰিছোঁ, এবাৰ আহি আছে। মানে গান চানো গাওঁতো আপোনালোকে গম পায়। চ' গান চান গোৱাৰ কাৰণে মানে মোক মাইক্ৰফোন লাগে, এইটো মাইক্ৰফোন পিনি কৰিব নোৱাৰি। চ' সেইকাৰণে DJ অৰ্ডাৰ কৰি দিছোঁ গাইছ, মাইক্ৰফোনৰ লগত গান গাই পূৰা গান গাই প্ৰেক্টিছ কৰিব লাগিব গাইছ। ইউটিউবাৰ নহ'লে মানে ছিংগাৰ হ'ব লাগিব। বৰ্তমান এটা কথা কৈ দিওঁ, পিকনিকৰ ছিজনটো আহি পাই গ'ল। চ' বৰ্তমান আমি গৈ আছোঁ 12 তাৰিখে, জানুৱাৰী 12 তাৰিখে মই গৈ আছোঁ নগাঁও মহামৃত্যুঞ্জয় টেম্পল, এণ্ড তাৰ পৰা ডাইৰেক্ট যাম বৰদোৱা। চ' বৰ্তমান মানুহ ফুল হৈ গ'ল, কোনোবাই যাব নেকি মই নুসুধোঁ, মানুহ ফুল হৈ গৈছে। বাকী মানে নেক্সট বাৰৰ পৰাও মানে মই গাড়ী চাড়ী ভাড়া কৰি থাকোঁ। গতিকে মই মানে আমাৰ যিখিনি
বয়সস্থ মানুহ আছে, এইবাৰ পৰা ভাবিছোঁ মানে যিখিনি বয়সস্থ মানুহ আছে মানে আইতা হওক ককা হওক সকলোকে মানে যোন যাব ইচ্ছা কৰে অতি কম খৰচতে মানে মই কিছুমান জেগা ফুৰাবলৈ চেষ্টা কৰিম মই এইবাৰৰ পৰা, সেইটো মানে লৈছোঁ আৰু মানে ভ্ৰমণ কৰাম আৰু আচলতে যে আইতা ককাসকলে বয়সস্থ মানুহসকলে যিবোৰ জেগা দেখা নাই সেই জেগাবিলাক মই মানে দেখাম আৰু অতি কম খৰচত দেখাম মানে। চ' সেইকাৰণে মানে কৈ দিছোঁ, মেছেজটো দি দিছোঁ, গতিকে আপোনালোকৰ ধৰক কোনোবাই যাব বিচাৰিলে মোক জনাই দিব। বছ আৰু এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ, মানে যিখন এক্সিডেণ্টটো হৈ গ'ল ন দাদাৰ, চ' তাৰপিছত মানে মোৰ স্কুটিখন মোক বহুতে সুধি আছে যে তোমাৰ স্কুটিখন কি হ'ল, ইঞ্চুৰেঞ্চ ক্লেইম কৰিছা নে ইঞ্চুৰেঞ্চ গাড়ীখন পাবা নে নতুনকৈ নে কি হ'ব, আচলতে সেইটো সুধি আছে। চ' মোৰ গাড়ীখন 1 বছৰ হোৱাই নাছিলে, নতুনেই আছিলে, চ' 9 মাহ হৈছিলে। চ' গাড়ীখন ইঞ্চুৰেঞ্চ ক্লেইম আছিলে, বাট ইঞ্চুৰেঞ্চ ক্লেইম নকৰিলোঁ, গাড়ীখন চাৰেণ্ডাৰ কৰিলোঁ, জমা দি দিলোঁ ডিলাৰ তাত। চ' মই লৈ আছোঁ এতিয়া, নেক্সট কি গাড়ী ল'ম গম পাব আপোনালোকে লাহে লাহে, ছাৰপ্ৰাইজ হ'ব মানে। চ' সেইখন দি দিলোঁ, বাদ দিয়ক গাইছ, বেলেগ লৈ আছোঁ। যাব ওলাওঁ মই শ্বুটিঙত ধুনীয়াকৈ। চ' মঞ্জিলা এইফালে ৰখি আছে মজাকে, মানে মঞ্জিলাই গালি দিব নহ'লে ফোন কৰি পেলাই যে অলপ দেৰি হ'লে ফোন কৰি গালি দিয়ে, বাট মঞ্জিলা গাড়ী চুৱে নুঠে, ৰাতিপুৱা মোক গালি দিলে কি হ'ব, তাত গৈ গম পাব বিহাইণ্ড দা চিনবিলাক। চ' ফাইনেলি গাইজ ঘৰ চৰ ধুনীয়াকৈ দেখাই মই এতিয়া বৰ্তমান আহিছোঁ মঞ্জিলা ঘৰত, শ্বুটিঙত আহিম বুলি কৈছিলোঁ, ড্ৰেছটো চেঞ্জ কৰি পেলাই মই মজাকৈ মঞ্জিলা ঘৰত আহি উপস্থিত হ'লোঁ। ইফালে আছে মঞ্জিল দা, মঞ্জিল দা। চ' মঞ্জিলা কিবা কামত বিজি হৈ আছে, বাকী আমাৰ স্ক্ৰিপ্ট ৰেডি হৈ আছে, আমাৰ এক্ট্ৰেছ আহি পোৱা নাই, এয়া আমাৰ স্ক্ৰিপ্ট ৰেডি হৈ আছে, এক্ট্ৰেছ আহি পোৱা নাই, ৰখি আছোঁ, বহি আছোঁ। ইফালে নমস্কাৰ, কি খবৰ? চ' ফাইনেলি গাইছ আমি লোকেশ্যনত আহি পাই গৈছোঁ, আৰু এতিয়া বৰ্তমান ইয়াতে আমাৰ বাবাৰ শ্বট এটা আছিলে, চ' কৰি ল'লে মানে মই ছোৱালী এক্সট্ৰা কৰিব লাগিব, মানে ছোৱালীজনীক মোৰ কাৰণে আনিবলৈ কিবা কিবি কৰিব লাগিব, বাবাই ক'ব চব। চ' গম পাব ফিল্মত, ডেছক্ৰিপশ্যন লিংক থাকিব, চেনেলৰ লিংক থাকিব। ইফালে আছে মঞ্জিলা বৌ কেমেৰা চেমেৰা ঠিক কৰি আছে। এতিয়া মই মানে শ্বাৰ্টটো চেঞ্জ কৰোঁ, মানে মোৰ এতিয়া ৰ'ল আকৌ বেলেগ হৈ গ'ল, এতিয়া মানে কৰিলোঁ এটা শ্বট, এতিয়া আকৌ কাপোৰটো চেঞ্জ কৰিলোঁ। চ' ফাইনেলি গাইছ এতিয়া বৰ্তমান এক্ট্ৰেছো আহি আমাৰ উপস্থিত হ'লি, ইফালে আছে মঞ্জিলা, ইফালে আছে আমাৰ জিনাবা, সকলো আহি উপস্থিত হৈছে। এতিয়া আমাৰ লোকেশ্যন কথা মঞ্জিলা, লোকেশ্যন আমাৰ এইবাৰ গাঁৱৰ ফালে, জিনাবা আহি পাইছে, জিনাবাক অলপ দেখাই দিব লাগে, জিনাবাক দেখাই দিয়া। এইয়া জিনাবা। চ' খবৰ কেনেকুৱা? মোৰ ভ্লগত মানে আজি প্ৰথমবাৰ উঠিছে, চ' খবৰ পাতি কৈ দিওঁ একফালৰ পৰা। খবৰ ভাল, আমি এতিয়া শ্বুটিং আৰম্ভ কৰিম, আপোনালোকে চাব। আৰু জিনাবাও ধুনীয়া ধুনীয়া ৰিলচ বনাই থাকে, ইনষ্টাগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিওঁ, আপোনালোকে গৈ পেলাই ফ'ল' কৰি ল'ব, ফ'ল' বেক দিব ন জিনাবা, একদম ফ'ল' বেক দি দিব, আপোনালোকে গৈ পেলাই খালি চেক আউট কৰি ল'ব পাৰে। ইফালে আছে আমাৰ জিনাবাৰ মাইনাজনী, নাম কি? দীপশিখা। দীপশিখা, আৰু এতিয়া বৰ্তমান আমাৰ সকলো ৰেডি কৰি আছে, ইফালে কেমেৰা চেমেৰা ৰেডি কৰি আছে আমাৰ দীপাংকৰ। চ' ইয়াৰ কিবা চেনেল এটা আছে, মোৰ চেনেলটোৰ হয়, মই এটা কমেডিয়ান চেনেল খুলিছোঁ নতুনকৈ, আছামিজ ফানি এণ্ড কমেডি ভিডিঅ' বুলি, সকলোকে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। হয় ডেছক্ৰিপশ্যন লিংক থাকিব, গৈ পেলাই চেক আউট কৰি ল'ব। ফেচবুকতো এটা পেজ আছে, হয় সকলোকে ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ। হয় সকলোৱে ফ'ল' কৰি লওক ফেচবুকত, আৰু ধুনীয়াকৈ আমাক যেনেকৈ মৰম দিছে দীপাংকৰহঁতকো সকলোকে মৰম দিয়ক। গতিকে ডেছক্ৰিপশ্যন লিংক আছে, গৈ পেলাই ছাবস্ক্ৰাইব ফ'ল' সকলো কৰি লওক, ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ পাই থাকিব। আৰু ইফালে এতিয়া মঞ্জিলাহঁতে সকলো ৰেডি কৰি আছে, আমিও ৰেডি হৈ আছোঁ মজাকৈ যাবলৈ। চ' ফাইনেলি গাইছ কান্ধল ষ্টেণ্ডলৈ গৈ আছোঁ এতিয়া, শ্বুটিঙৰ লোকেশ্যনলৈকে, একদম বঢ়িয়াকৈ। আমাৰ চাইকেল লাগে, আমি কিয় যাম, চ' ফাইনেলি গাইছ আৰু এটা কথা এইখিনিতে মই কৈ দিওঁ, মানে আমাৰ যিটো কেমেৰা মঞ্জিলা, বৰ্তমান কেমেৰাটো মঞ্জিলা হাতত আছে, আমাৰ কেমেৰামেন মঞ্জিলা নহয়, ময়ো কেমেৰা কৰোঁ, মঞ্জিলাই কেমেৰা কৰে, এইবাৰ দীপাংকৰ আছে, দীপাংকৰে কেমেৰা কৰে, আমি সকলোৱে কেমেৰা কৰোঁ, আৰু ৰিল বনোৱা মানুহ চব এক্সট্ৰা মানে চাৰিওফালে ৰিল বনোৱা মানুহ আমাৰ আছে, মানে ইনষ্টাগ্ৰামত যিবিলাক ৰিল পায় বা ফেচবুকত যিবিলাক ৰিল পায়, সেইবিলাক চব ছাইড কেমেৰা দি মানে ছাইডৰ পৰা কৰি যিবিলাকে থাকে সেইসকলেহে কৰি থাকে, মানে বাহিৰ ছাইডৰ যিবিলাক শ্বুটিং নকৰে সেইসকলে কৰি থাকে, মাজে মাজে ময়ো লৈ দিওঁ ক্লিপ কেইটামান। চ' এতিয়া বৰ্তমান আছোঁ শ্বুটিঙত। মজিলা জোচ কেনাই কেনাই হাই লেভেলৰ না, অৱশেষত অন্ত মোৰ আধৰুৱা প্ৰেম, অৱশেষত অন্ত আমাৰ আধৰুৱা প্ৰেম, আপোনাৰো মোৰো হ'ব আধৰুৱা। ত' ফাইনেলি নেক্সট আৰু এটা শ্বট আমাৰ কমপ্লিট হৈ গ'ল, একদম বিহাইণ্ড দ্য চিন। তাৰপিছতে এতিয়া আছে আমাৰ নেক্সট শ্বট বাকী আছে, নেক্সট শ্বটৰ লগত আপোনালোকক কেনেকুৱা ধৰণৰ চিনেমা মানে বিহাইণ্ড দ্য চিনবিলাক একদম দেখাই আছোঁ মই। চ' ফাইনেলি গাইছ এতিয়া মজাকৈ কেমেৰা চেমেৰা লৈ ইফালে আছে জিনাবা মঞ্জিলা। ত' এইবাৰ মই কৈ আছোঁ কেমেৰা পাৰ্চন আমাৰ চেঞ্জ হৈ থাকে, ইফালে বৌ কৰে মাজে মাজে, ইফালে মঞ্জিলাই কৰে মাজে মাজে, মই কৰোঁ মাজে মাজে, এক্টৰ এক্ট্ৰেছে একদম মানে চবেই কেমেৰা কৰে গাইছ তামাম।
চ' ফাইনেলি গাইছ মই এতিয়া বৰ্তমান আমি চব লোকেশ্যনত শেষ কৰি পেলাই এতিয়া বৰ্তমান আহি গৈছোঁ পথাৰৰ মাজত মানে এইটো ভিউত এতিয়া আমাৰ শ্বট হ'ব ইফালে মজিদা স্ক্ৰিপ্ট আছে ইফালে আমাৰ এক্ট্ৰেছ বাইদেউ ইফালে আছে আমাৰ বৌ আমাৰ মেইন বস্তু মানে কেমেৰা আমি কৰোঁ বাট মেইন বস্তু আমাৰ কেমেৰা কিবা ভুল চিন হ'লেও বৌয়ে চাই দিয়ে ইফালে আছে ধনে হাই দিছে আমাৰ কেমেৰা কিবা ভুল চিন হ'লে বৌ মোৰ পিঠি বেগটো লৈ আনিবি তাৰ বেগটো লৈ আনিবি মানে মোক হৈ যাব লাগে নহয় আমাৰ ঘৰত আকৌ দৌৰাই দিলে গাইছ দৌৰো এয়া বেগ আনিব যায় আছে গাইছ মই লাগে দৌৰি মানে পাহৰি আহিলে বস্তুটো